ওম শান্তি। আপুনি যদি কাৰোবাৰ লগত নিজতকৈ বেছি ঘনিষ্ঠতা মেইনটেইন কৰে বা কোনো সম্বন্ধৰ লগত যদি আপোনাৰ অতিপাত ঘনিষ্ঠতা বেছি, লাহে লাহে কিন্তু সেই সম্বন্ধৰ পৰাই আপোনাৰ জীৱনলৈ কিন্তু সৰু সুৰাকৈ দুখ আহিবলৈ আৰম্ভ কৰিব। সেইবাবে পৰমাত্মাৰ মহাবাক্য সকলোতকৈ বেছি ঘনিষ্ঠ তোমালোকে মোৰ লগত কৰা, তোমাৰ লগত কৰা, তাৰ পিছতহে আনৰ লগত কৰা। গতিকে আহকচোন আজিৰে পৰা আমি নিজেই নিজৰ লগত ঘনিষ্ঠতা কৰোঁ, ঈশ্বৰৰ লগত ঘনিষ্ঠতা কৰোঁ। ঈশ্বৰৰ লগত যেতিয়া আমি ঘনিষ্ঠতা কৰিম, অন্ততঃ আমি কেতিয়াও জীৱনত বিশ্বাসঘাতকতা, দুখ, অশান্তি, পীড়া, যন্ত্ৰণাৰে আমি কেতিয়াও মুখামুখি হ'বই নালাগিব, নহয় জানো? ঈশ্বৰ সৰ্বশক্তিমান, পৰমাত্মা ঈশ্বৰ সৰ্বশক্তিমান। গতিকে তেওঁৰ ছত্ৰছায়াত যদি আপুনি থাকিবলৈ আৰম্ভ কৰে, আপোনাৰ জীৱন সকলো টেনশ্যনৰ পৰা মুক্ত হ'ব আৰু সকলো দুখৰ পৰা আপুনি মুক্তি পাব। ওম শান্তি।